নমস্কাৰ ছাৰ বাইদেউসকল, আশা কৰিছোঁ সকলোৱে ভালে আছে। সকলোকে ইউটিউব চেনেল হ্যাপি হোম আসামৰ অন্য এটা ভিডিঅ'লৈ ওয়েলকাম জনাইছোঁ। আৰু মোৰ আগৰ কেইটামান ভিডিঅ'ত আলোচনা কৰিছিলোঁ আমাৰ LP স্কুলৰ যি প্ৰধান শিক্ষক নিযুক্তি প্ৰক্ৰিয়া সেই সম্পৰ্কে কিছু কথা আলোচনা কৰিছিলোঁ। আৰু আপোনালোকক অশেষ ধন্যবাদ, আপোনালোকে ভিডিঅ'কেইটা চাইছে আৰু নিজৰ বহুমূলীয়া কমেণ্টবোৰ প্ৰদান কৰিছে। তো আশা কৰিছোঁ আজিৰ ভিডিঅ'টোতো আপোনালোকে আজিৰ বিষয়টোৰ ওপৰত নিজৰ মন্তব্য প্ৰকাশ কৰিব। আৰু আহক এতিয়া আজি আমি বিষয়টো আৰম্ভ কৰোঁ। আৰু বিষয়টো আৰম্ভ কৰাৰ আগতে সকলোকে এবাৰ অনুৰোধ কৰিম, যদিহে আপোনালোকে চেনেলটো নতুনকৈ আহিছে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। আৰু এখন হেলিকপ্টাৰ আহিছিল, সেইকাৰণে চাউণ্ডটো অলপ বেয়া হৈ গৈছিল, সেইটো কাৰণে অকণমান ৰখিলোঁ। তো যিসকলে চেনেলটো নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰি দিব আপোনালোকৰ বন্ধুবৰ্গৰ মাজত। তো আহক এতিয়া বিষয়টো আৰম্ভ কৰোঁ। আমাৰ LP স্কুলবিলাকত প্ৰধান শিক্ষক নিযুক্তি প্ৰক্ৰিয়াৰ লগত এটা ইম্পৰ্টেণ্ট পইণ্ট, আৰু এই বিষয়টোৰ ওপৰত আমাৰ সকলোৰে এটা প্ৰশ্ন আহে। বিশেষকৈ মোৰে এটা প্ৰশ্ন আহি আছিল যে আমাৰ অসমত যে LP স্কুলবিলাকত হেড টিচাৰ ৰিক্ৰুটমেণ্ট হ'ব বা ছিনিয়ৰ মোষ্ট টিচাৰজন প্ৰমোশ্যন হৈ পেলাই হেডমাষ্টাৰ হ'ব, তেখেতৰ গ্ৰেড পে কিমান হ'ব? কাৰণ কিয় আমাৰ অসম চৰকাৰৰ চাকৰি স্কেলটো বহুতৰে একে, কিন্তু ডিফাৰেঞ্চটো আহি যায় গ্ৰেড পেতহে। তো গ্ৰেড পে কিমান হ'ব আমাৰ সকলোৰে মনত এটা চিন্তা হোৱাটো স্বাভাৱিক কথা। এতিয়া মানুহৰ মনত বা আমাৰ যিসকল হেড টিচাৰ হ'ব, হেড ছাৰ হ'ব, তেওঁলোকৰ মনত এটা প্ৰশ্ন আহিব পাৰে যে আমাৰ গ্ৰেড পে কিমান হ'ব? 8,700 হ'বনে, 8,000 হ'বনে, 7,600 হ'ব নে? এইবোৰ বাদ দি পেলাই এটা নতুনকৈ এটা গ্ৰেড পে সৃষ্টি কৰিব নে গ্ৰেড পেৰ সলনি অন্য কিবা দিব? তো এইটো এটা আমাৰ সকলোৰে মনত প্ৰশ্ন হোৱাটো স্বাভাৱিক কথা। তো এইটো সম্পৰ্কত মই এটা তথ্য আজি মই চাৰ্চ কৰি আছিলোঁ, আৰু যেতিয়া এটা তথ্য পালোঁ আৰু তাত দেখিলোঁ যে এইটো 2023 চনৰ এটা সিদ্ধান্ত আছে। 2023 চনত আমাৰ অসমৰ কেবিনেটত এটা সিদ্ধান্ত লোৱা হৈছিল যে যিখিনি আমাৰ হেড টিচাৰ LP স্কুলবিলাকত নিযুক্তি দিয়া হ'ব নতুনকৈ, তেওঁলোকক 7,600 গ্ৰেড পে দিয়া হ'ব। আৰু যিটো স্কেল হ'ব 14,000ৰ পৰা 60,500, তাৰ লগত গ্ৰেড পে হ'ব 7,600। এইটো হৈছে 2023 চনৰ আপডেট। এতিয়া আপোনালোকৰ মতে যদি নতুনকৈ আৰু কিবা গ্ৰেড পে সম্পৰ্কে আপডেট আহিছে যে 7,600 নহয়, গ্ৰেড পেটো বঢ়াই দিছে, বা এইটো গ্ৰেড পে নহয় আৰু নতুনকৈ বেলেগকৈ গ্ৰেড পে দিব বুলি চৰকাৰৰ পৰা কিবা ডিক্লেৰেশ্যন বা অফিচিয়েল কিবা নটিফিকেশ্যন আহিছে, তেতিয়াহ'লে কাইণ্ডলি কমেণ্ট কৰি জনাব। কাৰণ মই আজি চাৰ্চ কৰি থাকোঁতে গ্ৰেড পে সম্পৰ্কে LP স্কুলৰ হেড টিচাৰ গ্ৰেড পে সম্পৰ্কে যেতিয়া চাৰ্চ কৰি আছোঁ এই তথ্যখিনি পালোঁ। আৰু আপোনালোকক মই নিউজটো দেখাই আছোঁ, এই ভিডিঅ'টো দেখাই আছোঁ। এই নিউজটোত কেবিনেট ডিচিশ্যন কেতিয়া হৈছিল আৰু কিমান চনত হৈছিল তাতে আপোনালোকে দেখা পাব। গতিকে আশা কৰিছোঁ আপোনালোকেও আপোনালোকৰ মন্তব্যবোৰ প্ৰকাশ কৰিব এই LP স্কুলৰ হেড টিচাৰ গ্ৰেড পে সম্পৰ্কে। আৰু নেক্সট ভিডিঅ'ত আৰু অন্য এটা বিষয় লৈ পেলাই আহিম। তো আহক এতিয়া আমি নিউজটো চাওঁ, গ্ৰেড পে সম্পৰ্কীয় যিটো 2023 চনৰ কেবিনেটৰ নিউজ আছিল সেইটো চাওঁ আহক। গ্ৰেড পে সম্পৰ্কে এটা নিউজ, এটা 2023 চনৰ নিউজ এটা শ্বেয়াৰ কৰিব বিচাৰিছোঁ আপোনালোকৰ লগত। ইয়াতে চাব, এই নিউজটোত ইয়াতে হেডিংটো চাব, হেডমাষ্টাৰ পোষ্ট ইন LP স্কুল। তাৰপিছত ইয়াত লিখা আছে যে ইন ইটছ আগষ্ট 2 sitting, the state cabinet took this decision on the long-standing demand of LP school teachers of the state. In a tweet after cabinet decision, Education Minister Ronas Pegu said, Assam cabinet decides all insert head teacher of LP schools with enrollment 150 plus will become regular head teacher with pay scale of 14,000 to 60,500 plus grade pay of rupees 7,600, 7,600 গ্ৰেড পে হ'ব বুলি পেলাই ইয়াত উল্লেখ কৰা আছে। গতিকে এইটো পুৰণা নিউজ যদিও এইটো মই জাষ্ট গ্ৰেড পেৰ কথাটো কনফাৰ্ম কৰিবৰ কাৰণে বা গ্ৰেড পে সম্পৰ্কে তথ্য বিচাৰোঁতে এইখিনি পালোঁ। গতিকে এইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। গতিকে যদি 7,600 গ্ৰেড পে হয় তেতিয়াহ'লে নিশ্চয় আমাৰ যিবিলাক প্ৰধান শিক্ষক হ'ব তেওঁলোকৰ কাৰণে বেনিফিচিয়েল হ'ব। তো ইয়াত দেখিছে আপোনালোকে নিউজটো, 7,600 গ্ৰেড পে দিব বুলি চৰকাৰে কেবিনেট সিদ্ধান্ত লৈছিল, আৰু সেই কথাখিনি আমাৰ শিক্ষামন্ত্ৰী মহোদয়ে ঘোষণা কৰিছিল। তো আজিৰ ভিডিঅ'ত এইখিনি
কথা আলোচনা কৰিলোঁ পুনৰ নেক্সট ভিডিঅ'ত অন্য এটা বিষয় লৈ পেলাই আহিম আৰু গ্ৰেড পে সম্পৰ্কে আপোনালোকৰ কি মন্তব্য জনাব আৰু আপোনালোকে কিমান গ্ৰেড পে এক্সপেক্ট কৰে সেইটো আপোনালোকে জনাব তো পুনৰ লগ পাম নেক্সট ভিডিঅ'ত তেতিয়ালৈ ভালে থাকিব ধন্যবাদ